নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে চৈধ্যৰ বিদ্যা আৰু ৬৪ কলা। এই শব্দকেইটা নিশ্চয় আপোনালোকে সকলোৱে শুনিছে আৰু ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে চৈধ্যৰ বিদ্যা আৰু ৬৪ কলানো কি, তাৰে সম্পূৰ্ণ তথ্য সম্পূৰ্ণৰূপে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে, যাতে আপোনালোকে খুব সহজে খুব সঠিকভাৱে আপোনালোকে এই শুনি অহা কথাষাৰৰ সম্পূৰ্ণ তথ্য যাতে আপোনালোকে জানিব পাৰে। আৰু যিসকলে ইতিমধ্যে জ্ঞাত তেওঁলোকেও সোঁৱৰাই ল'ব, আৰু যিসকলে গম নাপায় আজিলৈ তেওঁলোকেও এই বিষয়ে সম্পূৰ্ণ জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন। কাৰণ কিয়, ই এক জ্ঞান, যি জ্ঞান আমি সকলোৱে জনাটো অত্যন্ত প্ৰয়োজন। আহকচোন এতিয়া আপোনালোকক সেই চৈধ্য বিদ্যাৰ বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। অতি প্ৰাচীন হিন্দু শাস্ত্ৰ যেনে ৰামায়ণ, মহাভাৰত, পুথি পুৰাণ আৰু হিন্দু আধ্যাত্মিক কাহিনীত চৈধ্য বিদ্যা আৰু ৬৪ কলাৰ বহুবাৰ বৰ্ণন কৰা হৈছে। আৰু শুনা বা পঢ়াৰ পিছত বহুত মানুহৰ হাতত সেইবোৰ সম্পূৰ্ণ তথ্য থাকে। এতিয়া আপোনালোকক সেই ১৪খন বিদ্যাৰ ভিতৰত ৪খন বেদ, ৪খন উপবেদ আৰু ৬খন বেদাংগেৰে গঠিত। অতীজৰে পৰা যিবোৰ ১৪টা জ্ঞান আৰু ৬৪ কলাৰ কথা বৰ্ণনা কৰা হৈ আহি আছে, সেইবোৰ এনেধৰণৰ যে সৰ্বপ্ৰথম ৪খন বেদ আপোনালোকক উল্লেখ কৰা হৈছে। সৰ্বপ্ৰথম ঋগ্বেদ। ঋগ্বেদত সংহিতা হৈছে ঋগ্বেদৰ সাহিত্য মন্ত্ৰৰ অংশ। তাত ১০১৭টা সূত্ৰ আছে। ইয়াক পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থ বুলি গণ্য কৰা হয়। পণ্ডিতসকলৰ মতে ঋগ্বেদৰ বয়স ৩৫০০ বছৰতকৈও অধিক। যজুৰ্বেদ। যজুৰ্বেদৰ যজ্ঞৰ লগত গঠিত পদ্ধতি আৰু যজ্ঞৰ ব্যৱহৃত মন্ত্ৰৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। যজ্ঞৰ বাহিৰেও মৌলিক জ্ঞানৰ বৰ্ণনা আছে। তত্ত্বজ্ঞান অৰ্থাৎ ৰহস্যময় জ্ঞান, বিশ্বব্ৰহ্মাণ্ড, আত্মা, ঈশ্বৰ আৰু পদাৰ্থৰ জ্ঞান এই বেদত গঠিত আছে। এতিয়া সামবেদ। ৪খন বেদৰ ভিতৰত সামবেদৰ গুৰুত্ব আটাইতকৈ বেছি। চেম শব্দৰ অৰ্থ হৈছে গীত। সামবেদ ভাৰতৰ অন্যতম পুৰণি বেদ আৰু ই গীত সংগীতমুখী বেদ। সামা গান প্ৰাচীন আৰ্যসকলে গাইছিল। ৪খন বেদৰ ভিতৰত আকাৰৰ ফালৰ পৰা সামবেদ আটাইতকৈ সৰু। এতিয়া আপোনালোকক অথৰ্ববেদৰ বিষয়ে আগবঢ়াইছোঁ। হিন্দু ধৰ্মৰ পবিত্ৰ আৰু উচ্চতম ধৰ্মীয় গ্ৰন্থ বেদৰ ভিতৰত অথৰ্ববেদ সংহিতা ৪ৰ্থ স্থানত আছে। অথৰ্ববেদৰ দুটা গ্ৰন্থ শৌনাক আৰু পৈপ্পালাদত প্ৰচলিত প্ৰায় সকলো স্তৰক ঋগ্বেদৰ যি শ্লোক তাক ৰচনা কৰা হৈছে। অথৰ্ববেদৰ এজন পণ্ডিতক ৪ বেদৰ বিষয়ে জ্ঞানী বুলি গণ্য কৰা হয়। এতিয়া আপোনালোকক সেই উপবেদৰ বিষয়ে উল্লেখ কৰিছোঁ। সৰ্বপ্ৰথম
অৰ্থশাস্ত্ৰ ই এক প্ৰাচীন ভাৰতীয় হিন্দু গ্ৰন্থ যিয়ে ৰাষ্ট্ৰকলা, অৰ্থনৈতিক আৰু সামৰিক কৌশলৰ বিষয়ে জ্ঞান প্ৰদান কৰে আৰু ইয়াৰ লেখক হিচাপে কৌটিল্য বুলিও জনা যায়। বিষ্ণুগুপ্তক ইয়াৰ কৃতিত্ব দিয়া হয়। ২ নম্বৰ ধনুৰ্বেদ। ধনুৰ্বেদ শব্দটো ধনু আৰু জ্ঞান এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ আক্ষৰিক অৰ্থ হৈছে ধনুৰ বিজ্ঞান। ৩ নম্বৰ গন্ধৰ্ববেদ। এই বেদৰ পৰিবেশন কলাৰ আধাৰত নিৰ্মিত এক প্ৰাচীন ভাৰতীয় গ্ৰন্থ। নৃত্য, গীত আৰু সংগীত কলাক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ৪ নম্বৰ হৈছে আয়ুৰ্বেদ। আয়ুৰ্বেদ বা আয়ুৰ্বেদিক চিকিৎসা ভাৰতৰ পৰম্পৰাত চিকিৎসা পদ্ধতি। আয়ুৰ্বেদ শব্দটো আয়ুষ আৰু বেদৰ দ্বাৰা গঠিত, যিয়ে জীৱন বিজ্ঞানক বুজায়। এতিয়া আপোনালোকক ৬ বেদাংগৰ বৰ্ণনা আগবঢ়াইছো। সৰ্বপ্ৰথম ব্যাকৰণ। শাস্ত্ৰৰ জ্ঞান, যিয়ে কঠিন ভাষাত শব্দ কেনেকৈ আৰু কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই দিছে। ২ নম্বৰ জ্যোতিষ। গ্ৰহ, নক্ষত্ৰমণ্ডল আৰু অন্যান্য আকাশী পদাৰ্থৰ অধ্যয়ন আৰু সময়চক্ৰ বুজি পোৱা বিষয়টোক জ্যোতিষ বিজ্ঞান বুলি কোৱা হয়। ৩ নম্বৰ নিৰুক্ত। বেদত উল্লেখ কৰা কঠিন শব্দৰ অৰ্থ ব্যাখ্যা কৰা শাস্ত্ৰ। ৪ৰ্থত হৈছে কল্পনা। ধৰ্মীয় ৰীতি-নীতি, উপবাস, ৰীতি-নীতি আৰু অনুষ্ঠানৰ বৰ্ণনা কৰা শাস্ত্ৰ। ৫ নম্বৰ হৈছে পদ্য। শব্দবোৰক কেনেকৈ কাব্যিক ৰূপত ঢালি দি গীতৰ ৰূপ দিয়া হয়। ৬ নম্বৰ হৈছে শিক্ষা। শিকিবলৈ অধ্যয়ন আৰু পাঠদান। এতিয়া আপোনালোকক ৬৪ কলাৰ সম্পূৰ্ণ বৰ্ণনা আপোনালোকক আগবঢ়াইছো, যিটো আমি অত্যন্ত প্ৰয়োজনীয় বুলি ভাবিব লাগে। কাৰণ কিয়, এই বিশ্বব্ৰহ্মাণ্ডত আমাৰ মানৱ সমাজে য'তেই বাস কৰি আছে ততেই এই ৬৪ কলাৰ অত্যন্ত প্ৰয়োজন হৈ আছে। আৰু এই ৬৪ কলাৰ দ্বাৰাই আমি সকলোৱে আমাৰ কৰ্ম জীৱনত আগবাঢ়ি আছো। কাৰণ কিয়, এই ৬৪ কলাই আমাৰ জীৱনক আগুৱাই নিয়াত সহায় কৰে। আমি সকলোৱে এই ৬৪টা কলাৰ অবিহনে আমি নতুনকৈ আৰু একো সৃষ্টি কৰিব নোৱাৰোঁ। কাৰণ কিয়, এই ৬৪ কলাই আমি সকলোৱে মানি আছো আৰু মানিবই লাগিব। এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই একাদিক্ৰমে আগবঢ়াইছো। সৰ্বপ্ৰথম অভিজ্ঞান কেশ ছন্দজ্ঞান, অৰ্থাৎ শব্দ আৰু পদ্যৰ জ্ঞানৰ কলা। ২ নম্বৰ বাস্তুবিদ্যা। ঘৰ, অট্টালিকা, ৰাজপ্ৰসাদ কেনেকৈ নিৰ্মাণ কৰা হয় তাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান। ৩ নম্বৰ বালকৃত কৰ্ম। শিশুক মনোৰঞ্জন দিয়াৰ কলা। ৪ নম্বৰ চিত্তশব্দপূৰ্ণ ভাংগ বিপক্ক ক্ৰিয়া, অৰ্থাৎ ৰন্ধা-বঢ়া, বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰাৰ কলা। ৫ নম্বৰ কিতাপ পঢ়া, কবিতা, অৰ্থাৎ কবিতা, সাহিত্য, কিতাপ পঢ়াৰ যি কলা। ৬ নম্বৰ হৈছে
পত্ৰিকা ভেদ্য ভান কল্পনা অৰ্থাৎ পশু আদিৰ পৰা বিচনাৰ বাবে কাপোৰ বনোৱা যি কলা। 7 নম্বৰ বৈনায়িকী বিদ্যা জ্ঞান অৰ্থাৎ অনুশাসন শিষ্টাচাৰ আৰু বিনয়ত পাকৈত হোৱা কলা। 8 নম্বৰ শাৰীৰিক শিক্ষা অৰ্থাৎ ব্যায়ামৰ বিষয়ে শাৰীৰিক আৰু বৈজ্ঞানিক জ্ঞান আহৰণ কৰা। 9 নম্বৰ বৈজ্ঞাপিকী বিদ্যায়ন অৰ্থাৎ আনক জয় কৰাৰ কলা। 10 নম্বৰ শুক্ৰাচাৰিকা পলাপন অৰ্থাৎ চৰাইৰ কঠিন ভাষা জনা আৰু বুজাৰ কলা। 11 নম্বৰ পনক ৰস আৰু ৰাগৰস যোজনা অৰ্থাৎ সুৰা আৰু পানীৰ তৈয়াৰ কৰা কলা। 12 নম্বৰ হৈছে ধাতু বিজ্ঞান অৰ্থাৎ ধাতু বিজ্ঞান কেঁচা আৰু মিশ্ৰণক পৃথক কৰাৰ কলা। 13 নম্বৰ দুৰ্বাস যোগ অৰ্থাৎ কঠিন শব্দৰ ব্যাখ্যা আৰু নিৰ্দিষ্ট অৰ্থ বিচাৰি উলিওৱাৰ কলা। 14 নম্বৰ আকাৰ জ্ঞান অৰ্থাৎ খনি আৰু খনিজ বিজ্ঞানৰ কলা। 15 নম্বৰ কাব্যসমাপূৰ্তি অৰ্থাৎ অসম্পূৰ্ণ কবিতাক সম্পূৰ্ণ ৰূপ দিয়াৰ কলা। 16 নম্বৰ ভাষা বিজ্ঞান অৰ্থাৎ থলুৱা আৰু বিদেশী ভাষাৰ জ্ঞান আত্মসাৎ কৰাৰ কলা। 17 নম্বৰ চিত্ৰযোগ অৰ্থাৎ ছবি তৈয়াৰ কৰি ৰঙেৰে ভৰাই তোলাৰ কলা। 18 নম্বৰ সজীৱতা অৰ্থাৎ নিজৰ কলা দক্ষতাৰ জৰিয়তে বুঢ়া মানুহ এজনক ডেকা কৰি তোলা বা ডেকা যেন কৰি তোলাৰ কলা। 19 নম্বৰ মাল্যগ্ৰন্থ বিকাশ অৰ্থাৎ কাপোৰৰ সঠিক বাছনি কৰাৰ কলা। 20 নম্বৰ বৃক্ষ আয়ুৰ্বেদ যোগ অৰ্থাৎ গছ-গছনি আৰু বনৌষধিৰ জৰিয়তে বাগিচা নিৰ্মাণ কৰি চিকিৎসাৰ অভ্যাস কৰা কলা। 21 নম্বৰ আকৰ্ষণ খেল অৰ্থাৎ আনক প্ৰলোভিত বা আকৰ্ষণ কৰাৰ কলা। 22 নম্বৰ কৌসুমান যোগ অৰ্থাৎ মেকআপ আৰু মেকআপৰ জৰিয়তে কুৎসিত মানুহক সুন্দৰ কৰি তোলাৰ কলা। 23 নম্বৰ হস্তলাঘৱ হাতেৰে শিল্পকৰ্ম নিৰ্মাণৰ যি কলা। 24 নম্বৰ প্ৰহেলিকা অৰ্থাৎ কবিতাৰ জৰিয়তে সংযুক্ত প্ৰশ্ন হাতৰ সৃষ্টি আৰু সমাধানৰ কলা। 25 নম্বৰ প্ৰতিমালা অৰ্থাৎ স্মৃতিশক্তি আৰু দক্ষতাৰ পৰীক্ষা হিচাপে অন্তাক্ষৰীত পাকৈত হোৱাৰ যি কলা। 26 নম্বৰ গান্ধুকুটি অৰ্থাৎ সুগন্ধি পেষ্ট আদি তৈয়াৰ কৰাৰ যি কলা। 27 নম্বৰ যন্ত্ৰমাতৃকা অৰ্থাৎ বিভিন্ন বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাৰ যি কলা। 28 নম্বৰ আত্ৰৰ বিকাশ অৰ্থাৎ ফুলৰ পৰা নিষ্কাশন বা সুগন্ধি তৈয়াৰ কৰা যি কলা। 29 নম্বৰ সম্পদ হয় অৰ্থাৎ আনৰ কথা শুনা আৰু একেটা কথাকে হুবহু একেধৰণে আওৰাই কোৱা যি কলা। 30 নম্বৰ ধৰণ মাতৃকা অৰ্থাৎ স্মৃতিশক্তি বৃদ্ধি আৰু
উন্নত কৰাৰ যি কলা। 31 নম্বৰ হৈছে চলিক যুগ, অৰ্থাৎ আনক যেনেদৰে প্ৰতাৰণা কৰিব পাৰে আৰু সেই যি কলা সেই বিষয়ে। 32 নম্বৰ বস্ত্ৰ গোপন, অৰ্থাৎ ফটো কাপোৰ চিলাই কৰা যি কলা। 33 নম্বৰ মণিভূমিকা, অৰ্থাৎ মাটিত গুৰি লৈ বিভিন্ন সৃষ্টি কৰা যি কলা। 34 নম্বৰ হৈছে জুৱা, অৰ্থাৎ জুৱা খেলা যি কলা। 35 নম্বৰ হৈছে পুষ্পশক্তিক নিমিত্ত জ্ঞান, অৰ্থাৎ প্ৰাকৃতিক লক্ষণৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতবাণী কৰা যি কলা। 36 নম্বৰ হৈছে মালিগ্ৰাথান, অৰ্থাৎ মালা, হাৰ, গহনা, গজৰা তৈয়াৰ কৰা কলা। 37 নম্বৰ হৈছে ৰত্ন বিজ্ঞান, অৰ্থাৎ ৰঙৰ ভিত্তিত ৰত্ন চিনাক্তকৰণৰ কলা। 38 নম্বৰ মেষকুকুট লাভাক, অৰ্থাৎ যুদ্ধ পদ্ধতি, কুকুৰা, ছাগলী, সাপ, নেউল আদিৰ জন্তুৰ লগত যুদ্ধ দিয়াৰ কলা। 39 নম্বৰ হৈছে বিশেষজ্ঞ জ্ঞান, অৰ্থাৎ কপালত লগোৱাৰ বাবে তিলকৰ ছাট তৈয়াৰ কৰা কলা। 40 নম্বৰ ক্ৰিয়া প্ৰতিস্থাপন, অৰ্থাৎ কোনো বস্তুৰ ক্ৰিয়াৰ প্ৰভাৱ ওলোটা কৰাৰ কলা। 41 নম্বৰ হৈছে মানসী কাব্য ক্ৰিয়া, অৰ্থাৎ দ্ৰুত আৰু নিপুণভাৱে কবিতা ৰচনা কৰা কলা। 42 নম্বৰ হৈছে গহনা খাদ্য, অৰ্থাৎ সোণ, ৰূপ বা মুকুতাৰে শৰীৰ সজাই তোলাৰ কলা। 43 নম্বৰ হৈছে কেশৰ পিঠ জ্ঞান, অৰ্থাৎ মুকুট বনোৱা আৰু চুলিত ফুল সজোৱাৰ কলা। 44 নম্বৰ নৃত্য জ্ঞান, অৰ্থাৎ নৃত্যৰ দক্ষতা আয়ত্ত কৰাৰ কলা। 45 নম্বৰ গীত জ্ঞান, অৰ্থাৎ শাস্ত্ৰীয় গায়কীৰ গভীৰ জ্ঞান আহৰণ কৰা কলা। 46 নম্বৰ হৈছে তাণ্ডুল কুসুম্বালী বিকাৰ, অৰ্থাৎ চাউল আৰু ফুলৰ ৰঙালী বনোৱাৰ কলা। 47 নম্বৰ হৈছে কেশমাৰ্জন কৌশল, অৰ্থাৎ লেতেৰা চুলিৰ মালিচ কৰাৰ কলা। 48 নম্বৰ ছাবলিমেটিং ক্ৰিয়া, অৰ্থাৎ লেতেৰা শৰীৰৰ অংগ মালিচ কৰাৰ কলা। 49 নম্বৰ হৈছে কৰ্ণপাত ভাং, ফুল আৰু পাতেৰে কৰ্ণফুলা তৈয়াৰ কৰাৰ কলা। 50 নম্বৰ হৈছে নেপথৰ যুগ, অৰ্থাৎ ঋতু অনুসৰি কাপোৰ পিন্ধা বা বাছনি কৰাৰ কলা। 51 নম্বৰ হৈছে উদাঘাট, অৰ্থাৎ পানীত গা ধোৱা, ৰঙীন পানীৰে ফিচকাৰী বনোৱাৰ কলা। 52 নম্বৰ হৈছে উদ্যোগবাদ, অৰ্থাৎ বাদ্যযন্ত্ৰ হিচাপে পানীৰে ভৰা পাত্ৰ ব্যৱহাৰ কৰি শব্দ উৎপন্ন কৰাৰ কলা। 53 নম্বৰ হৈছে বিচনাৰ ডিজাইন, অৰ্থাৎ বিচনা সজোৱাৰ কলা। 54 হৈছে চিত্ৰকলা, অৰ্থাৎ খোদিত চিত্ৰ আদি নিৰ্মাণ কৰা কলা। 55 নম্বৰ হৈছে
পুষ্পস্তৰ অৰ্থাৎ কলাত্মকভাৱে ফুলৰ সজ্জিত কৰি বিচনা বনোৱা কলা। 56 নম্বৰ হৈছে নাট্য আখ্যায়িকা দৰ্শন অৰ্থাৎ নাটকত অভিনয় কৰা কলা। 57 নম্বৰ হৈছে দশন বসন গৰাত অৰ্থাৎ দাঁত কাপোৰ শৰীৰ চিত্ৰ অংকন বা সজাই তোলা কৰা কলা। 58 নম্বৰ হৈছে টুককৰ্মা অৰ্থাৎ চৰখাত সূতা কটা কলা। 60 নম্বৰ হৈছে ইন্দ্ৰজাল অৰ্থাৎ যাদু তন্ত্ৰমন্ত্ৰ আৰু যোগলিং কৰাৰ জ্ঞান। 60 নম্বৰ হৈছে তখত কৰ্মা অৰ্থাৎ কাঠৰ ওপৰত খোদিত কৰা যি কলা। 61 নম্বৰ হৈছে অক্ষৰ মুষ্টিকা কাঠান অৰ্থাৎ কৰ্পল্লৱীৰ জৰিয়তে কথোপকথনৰ কলা। 62 নম্বৰ হৈছে সূত্ৰ আৰু লিষ্টকৰ্ম অৰ্থাৎ সূতাৰে কাপোৰ ডাইনিং কৰাৰ কলা। 63 নম্বৰ হৈছে শ্লেনচিত কলা বিকাশ অৰ্থাৎ ভাষাৰ জ্ঞানৰ বিষয়ে তথ্য আহৰণ কৰা যি কলা সেই বিষয়ে। আৰু সদৌ শেষৰ যি 64 নম্বৰ যি কলা সেই কলা হৈছে ৰত্নৰূপ পৰীক্ষা অৰ্থাৎ বহুমূলীয়া ধাতু আৰু ৰত্ন পৰীক্ষা কৰা যি কলা। এই আছিল আপোনালোকৰ আগত আগবঢ়া এই 14 বিদ্যা আৰু 64 কলাৰ সম্পূৰ্ণ বিৱৰণ। আশা কৰোঁ আপোনালোকে এই তথ্যৰ জৰিয়তে আপোনালোকে বহুতখিনি উপকৃত হ'ব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই তথ্যৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিব পাৰিছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।